সদায় সদায় মাছ মাংস কিমান খাম নহয় জানো কেতিয়াবা বইলো খাবলৈ মন যায় বলকচোন আজি পচলা বনাওঁ পচলাটো ওপৰলৈ এইখিনি উলিয়াই লৈছোঁ তাৰপিছত সৰু সৰুকৈ পাতল পাতলকৈ কাটি লৈছোঁ কাটি লৈ কুকাৰত দিছোঁ তাতে ৰাতি তিয়াই থোৱা মটৰ কেইটামান দিলোঁ দালি অকণমান তিয়াই থোৱা আছিলে সেইটোও দিলোঁ আৰু আলু এডোখৰ দি দিলোঁ দি কুকাৰত চিটি মাৰিবলৈ বহাই দিলোঁ তাৰপিছত মই গ'লোঁ মোৰ মিনি গাৰ্ডেনলৈ তাৰপৰা অলপমান মচুন্দৰী পাত ছিঙিলোঁ ভোট জলকীয়া এটা ছিঙিলোঁ তেতিয়ালৈকে মোৰ পচলাখিনি বইল হৈ গ'ল এয়া কেৰাহীত তেল গৰম কৰি জলকীয়া দিলোঁ দুটা তাৰপাছতে পিঁয়াজ অকণমান দিলোঁ সেইটো ভাজি ল'ব ধুনীয়াকৈ অকণমান ৰংচোৱা হোৱাকৈ একচুৱেলি এনেকৈ নবনাই এইটো নিদিলেও হয় কিন্তু মই এনেকৈ বনাইছোঁ কাৰণ আজি বৃহস্পতিবাৰ গতিকে মই শুকান মাছ নাখাওঁ ইয়াত যদি শুকান মাছ দিলোঁ হয় ন তেতিয়াহ'লেতো কোনো মানে কথাই নাই ইমান টেষ্ট লাগিলে হয় কিন্তু মোৰ বহুত বেছি খাবলৈ মন গৈছিলে আজি গতিকে ভাবিলোঁ পিঁয়াজ দি এনেকৈ তেলত ফ্ৰাই কৰিয়ে বনাই লওঁ বুলি মই যে ইয়াত পিঁয়াজ দিছোঁ পিঁয়াজ নহ'লেও জেনাম পাত ব্যৱহাৰ কৰিব পাৰি আপোনালোকে চিনি নাপাব জেনাম পাত মানে কি মানুহপুৰীসকলে চিনি পাব জেনাম পাত সেইটো দিলেতো আৰু ধুনীয়া খাবলৈ হয় কিন্তু ইয়াততো মই ক'ৰবাত জেনাম পাত পাম গতিকে মই পিঁয়াজ দিয়ে কাম চলাই ল'লোঁ শেষত দিছোঁ মোৰ মিনি বাগানৰ পৰা ছিঙি অনা ভোট জলকীয়া ধুনীয়াকৈ সানি লৈছোঁ আৰু এয়া মচুন্দৰী পাতকেইটা ধুনীয়াকৈ কাটি দিলোঁ ধনিয়া পাত আছিলে ধনিয়া পাতকেইটা ধুনীয়াকৈ কাটি দিলোঁ পিঁয়াজ অকণমান ওপৰত কাটিও দি দিব পাৰে তাৰপাছত আপোনালোকে খাব বহুত সোৱাদ লগা হয় আজি পচলাখিনি মই এনেকৈয়ে বইল কৰি ইৰম্বা বনাই খালোঁ আপোনালোকে বাৰু ইৰম্বা খাই পাইছে নাই জনাবচোন মোক কমেণ্ট বক্সত শেষত আৰু এটা কথা কওঁ বহুতে মোক সুধি আছিলে বা তুমি মণিপুৰী কথা ক'ব জানা দেখোন একচুৱেলি মই মণিপুৰী ছোৱালীয়ে হয় মই অসমীয়ালৈ বিয়া হৈছোঁ বাৰু মই 2-3 বছৰ পিছত পচলা ইৰম্বা খাইছোঁ কাৰণ ইয়াত পচলা পোৱা নাযায় কেইবাবাৰো মই ব্লিংকিট বিগ বাস্কেটৰ অৰ্ডাৰ দিছিলোঁ কিন্তু ইমানেই বেয়া আহিছে খাব পৰা নহয় মানে আজি বনোৱা পচলাটো আকৌ ঘৰৰ হয় দেই সেইদিনাখন নামৰ পৰা আহি থাকোঁতে বৌজনী ঘৰত সোমাইছিলোঁ যে তো বৌজনীয়ে দি পঠিয়াইছিলে নিজৰ ঘৰৰে হয় আজিৰ ভিডিঅ'টো ইমানেই আছিলে তেনেহ'লে আহিছোঁ বাই বাই